হাই বন্ধুসকল, আজি আমি এটা নজনা কথা জানিবলৈ লাগিব, কাৰণ আমি পূজা পাতল কৰোঁ। পূজা পাতল কৰিলে যে পূৰ্ণ হ'ব সেইটো নহয়। কি পূজাত কি কি কৰিব লাগে, গণেশৰ পূজাত কি দিব লাগে, কি কি ঘৰৰ ভিতৰত থাকিলে কি অসুবিধা হয়, গতিকে আমি কিছু কথা জানিব লাগিব। নহ'লে আমি উঠাই যি পাওঁ সেয়ে লৈ আহি ঘৰত থৈ দিওঁ, ঘৰতে ভিতৰতে পূজা পাতল কৰোঁ। যিটো ফুল দিব নালাগে সেইটো ভগৱানক সেইটো ফুলে দিয়া যায়। গতিকে আমি চাব লাগিব, জানিব লাগিব কি পূজাত কি ফুল, কি বেলপাত, কি দিব লাগে, আমি সেইটো জানিব লাগিব ফাৰ্ষ্ট। আৰু মন্দিৰৰ ভিতৰত গ'লে কি কৰিব লাগে, আৰু মন্দিৰৰ পৰা ওলাই আহিলে কি কৰিব লাগে, এইখিনি জানিব লাগিব। আৰু ঘৰৰ ভিতৰত মন্দিৰ পাতিব লাগে নে নালাগে এইখিনিও জানিব লাগিব। গতিকে আমি নজনা কথাখিনি আমি জানি লওঁ, কাৰণ আমাৰ ভুল আছে, গতিকে আমি জানি লওঁ ঘৰৰ ভিতৰত কি পাতিব লাগে, কি কৰিলে কি হ'ব। গতিকে ভুলতো এইকেইটা কাম আমি কৰিব নালাগে। ভুলতো আমি কি কৰিব লাগে, এইকেইটা কাম কৰিব নালাগে। যে 1 নম্বৰ, যে আমাৰ যে তুলসী যি আছে, তুলসীটো আমি পানী দেওবাৰে ঢালিব নালাগে। তুলসীৰ গুৰত দেওবাৰে পানী ঢালিব নালাগে, অৰ্থাৎ কি দেওবাৰে তুলসী গছৰ পানী দিব নালাগে। দেওবাৰে আমি কি দিব নালাগে, যে তুলসীৰ গছ যি আছে তাতে আমি পানী দিব নালাগে। অ'কে, 1 নম্বৰ এটা হৈ গ'ল আমাৰ। দেওবাৰ যেতিয়া পৰিব তেতিয়া তুলসীৰ গছডাল যি আছে, যে দেওবাৰটোত তুলসী গছডালৰ গছত পানী দিব নালাগে, তুলসী পাতত। নেক্সট 2 নম্বৰ, গণেশ বাবাক পূজিলে, অৰ্থাৎ যেতিয়া গণেশ বাবাক পূজা যায় তেতিয়া তাত কি দিব নালাগে, গণেশ বাবাক পূজিলে তুলসীৰ পাত দিব নালাগে। তুলসী পাত দি আছে যি, এই যে আমি গছত যে দেওবাৰে তুলসী মানে যাব গ'লে এইটো তুলসী পাতটো গণেশ বাবাক যেতিয়া আমি পূজা যায় তুলসীৰ পাতটো দিব নালাগে। কিছুমান আমাৰ ভুল আছে, কিছুমান মানে তুলসীৰ পাতটো দিয়া যায়। অ'কে, 3 নম্বৰ হ'ল, দুটা শংখ একেলগে কেতিয়াও ৰাখিব নালাগে। দুটা শংখ একেলগে কেতিয়াও ৰাখিব নালাগে, ৰাখিলে আমাৰ বহুত অসুবিধা হয় ঘৰখনৰ বিষয়ে। নেক্সট 4 নম্বৰটো হ'ল, ঘৰৰ ভিতৰত শিৱলিংগ ৰাখিব নালাগে। ঘৰৰ ভিতৰত, অৰ্থাৎ ঘৰৰ এটা কোণাত যদি শিৱলিংগ ৰখা যায়, তাত পানী ঢলা যায়, তাত কেতিয়াও ঘৰৰ ভিতৰত শিৱলিংগ ৰাখিব নালাগে। সৰু হওক ডাঙৰ হওক কোনোদিনে ৰাখিব নালাগে। অ'কে, নেক্সট 5 নম্বৰ, ভঙা অৰ্থাৎ ভগ্ন মূৰ্তিত কেতিয়াও পুজিব নালাগে, বা ভগ্ন মূৰ্তিত বা ভঙা চিঙা মূৰ্তিত কেতিয়াও পূজা কৰিব নালাগে। কি কৰিব নালাগে, যে ভঙা চিঙা মূৰ্তি যে আছে, যে আমি যে মূৰ্তি লৈ আহোঁ, সৰস্বতী এটা লৈ আহোঁ, তাত ভঙা থাকিলে সেইটোত আমি কি পূজা কৰিব নালাগে। নেক্সট, এটা বন্তিৰে আন এটা বন্তিক জ্বলাব নালাগে। আমি মেচটো মাৰি দিয়া গৈছে, এটা বন্তি জ্বলাইছে, নেক্সট সেইটো বন্তি লৈ সেইটো বন্তি যদি জ্বলাব নালাগে। মানে কি প্ৰতিটো বন্তি এটা মেছেজ জ্বলাব লাগে। কিন্তু এইটো বন্তি জ্বলা গ'ল, এই বন্তিটোৱে নেক্সট বন্তি জ্বলাইছে, তেতিয়া এইটো জ্বলাব লাগে। এইটো জ্বলালে আমাৰ পূজা পূৰ্ণ নহয়। নেক্সট, আমি যেতিয়া মন্দিৰৰ ভিতৰত যাম, প্ৰণাম কৰি মন্দিৰৰ ভিতৰত যাওঁতে কিলিঙাটো বজাব লাগে। কিন্তু মন্দিৰত যেতিয়া পূজাখিনি কৰা শেষ হ'ব, তেতিয়া ওলাই আহিলে কিলিঙাটো বজাই দিব নালাগে। আমাৰ ভুল আছে, যে আমি মন্দিৰৰ ভিতৰত গ'লে কিলিঙাটো বজাই দিওঁ, আৰু পূজা কৰি অহাটো কিলিঙাটো বজাই দিওঁ। এইটো কৰিব নালাগে। এইটো হ'ল আমাৰ ভুল, আমাৰ পূজা সাৰ্থক নহয়। গতিকে আমি চাব লাগিব যে মন্দিৰৰ পৰা ওলাই আহোঁতে টিলিঙা বজাব নালাগে। মন্দিৰত সোমোৱাতে টিলিঙাটো বজাই দিয়ে। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, আমি ভুলবোৰ শুধৰাই ল'ম, আৰু
আজিৰ পৰা আমি সমাধান কৰিম যে এইবোৰ কৰিব নালাগে, এইবোৰ নাপায়। ফলতো আমি এইবোৰ কাম নকৰোঁ। এই ভিডিঅ'টো যোন ব্যক্তিয়ে পায় গতিকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শিকাই দিব মানুহক যে দেওবাৰে তুলসীৰ গছৰ পানী দিব নালাগে। দেওবাৰ অৰ্থাৎ ৰবিবাৰটো আহিলে মানে ৰাতিপুৱা তুলসীৰ গছত পানী দিব নালাগে, নাপায়। নেক্সট, গণেশ বাবাক যদি পূজা যায় অৰ্থাৎ তুলসী পাত দিব নালাগে। যদি গণেশ বাবাক যদি পূজা যায় তেতিয়া তুলসীৰ পাত দিব নালাগে, নিদিব আপোনালোকে, কোনোৱে নিদিব, দিব নালাগে। যদি দিব খুজিছে কোনোবাই দিছে তাৰ কাৰণে তুলসী পাতটো বাছি এটা পাতত বেলেগত থৈ দিব। অ'কে। আৰু দুটা শংখ একেলগে কেতিয়াও ৰাখিব নালাগে, নাৰাখিব আপোনালোকে। দুটা শংখ একেলগে কোনো দিনেই নাৰাখিব। অ'কে। আৰু ঘৰৰ ভিতৰত শিৱলিংগ নাৰাখিব আপোনালোকে, যে সৰু হওক ডাঙৰ হওক ঘৰৰ ভিতৰত শিৱলিংগ কেতিয়াও নাৰাখিব, এইটো আমাৰ বেয়া। নেক্সট, ভগ্ন মূৰ্তিত ভুলতো পূজা নকৰিবা, অৰ্থাৎ ভঙা চিঙা মূৰ্তিত পূজা নকৰিবা, ভুল হ'লেও নকৰিবা, ভুলতো নকৰিবা, এইটো লাগে নতুন নভঙা মূৰ্তি এটা লাগিব। নেক্সট, এটা বন্তিৰে আন এটা বন্তিক চাক জ্বলাব নালাগে, এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট। আমি এটা বন্তি জ্বলাই দিওঁ, নেক্সট সেইটো ছাতিৰে সেইটো জ্বলাই দিওঁ, নেভাৰ, নকৰিব এইটো কামটো। যে এটা বন্তিতে এটা মেচেৰি জ্বলাব, সেইটো বন্তিৰ পৰা নেক্সট বন্তিটোত নজ্বলিব। যদি জ্বলাই দিয়ে আপোনালোকৰ পূজাৰ সাৰ্থক নহয়। গতিকে এটা বন্তিত আপুনি এটা মেচেজ জ্বলাব, নেক্সট আকৌ এটা মেচেজ জ্বলাব, নেক্সট আকৌ এটা, যদি বন্তিটো জ্বলাই নেক্সট জ্বলাই দিব, এইটো পূজা সাৰ্থক নহয়। অ'কে। নেক্সট, মন্দিৰৰ পৰা ওলাই আহোঁতে কিলিঙা নবজাব, মন্দিৰৰ ভিতৰত সোমালে কিলিঙাটো বজাব। মন্দিৰৰ ভিতৰত যেতিয়া সোমাব আপুনি সেৱা কৰে তেতিয়াহে কিলিঙাটো বজাই দিব, বজাই দি তাৰ পৰা ওলাই আহিব। ওলাই অহাৰ পিছত যেতিয়া ওলাই আহিব তেতিয়া কিলিঙা নবজাব, আপোনাৰ পূজাটো সাৰ্থক নহয়। গতিকে এইখিনি কথা মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ, যাতে কিবা ভুল হয় শুধৰাই দিব। জয় অসম।